নমস্কাৰ বন্ধুসকল আপোনালোকে যদি বিএ বিসায়েন্স আৰু বিকমৰ এডমিশন কৰিব বিচাৰিছে বা এতিয়ালৈকে যদি কৰা নাই আপোনালোকে তো আপোনালোকে সমৰ্থক পোৰ্টালৰ জৰিয়তে কেনেকৈ কৰিব এইটো ভিডিঅ'ৰ সবিশেষ জনাম আৰু প্ৰথমতে মোৰ ভিডিঅ' আপলোড আছে সেই ভিডিঅ'টো আপোনালোকে তাত আছে যে আপোনালোকে সমৰ্থক পোৰ্টালৰ জৰিয়তে এডমিশনটো কেনেকৈ কৰিব আপোনালোকে তো আৰু তাত এটা বস্তু অপচন এপ্লাই যেটো অপচন আছে এই এপ্লাইটো আপোনালোকে হয়তো সকলোৱে যিসকলে প্ৰফাইলটো ক্ৰিয়েট কৰিছে কৰাৰ পিছতে আপোনালোকে এই এপ্লাই ইন কলেজ যেটো অপচন আছে এইটো অপচন আহা নাই এতিয়া আৰু কেতিয়া আহিব এইটো ভিডিঅ'ৰ সবিশেষ জনাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব লগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব প্ৰথমতে আপোনালোকে যদি সমৰ্থক পোৰ্টালৰ জৰিয়তে যদি এতিয়ালৈকে প্ৰফাইলটো ক্ৰিয়েট কৰা নাই তো আপোনালোকে সমৰ্থক পোৰ্টালৰ জৰিয়তে আপোনালোকে প্ৰফাইলটো ক্ৰিয়েট কৰি ল'ব আৰু লাষ্ট ডেট কেই তাৰিখে আছিল আৰু কেই তাৰিখৰ পৰা কলেজ ষ্টাৰ্ট হ'ব কলেজৰ ষ্টাৰ্ট হ'ব এইটো ভিডিঅ'ৰ সবিশেষ জনাম তো প্ৰথমতে আপোনালোকৰ যেটো সমৰ্থক পোৰ্টালৰ জৰিয়তে প্ৰফাইলটো ক্ৰিয়েট কৰিছে কিন্তু ক্ৰিয়েট কৰাৰ পিছত আপোনাৰ কলেজ যেটো অপচন আছে কলেজ এপ্লাই অপচন যেটো আছে এই অপচনটো এতিয়ালৈকে অহা নাই তো কিমান দিন আৰু লাগিব এইটো আহিবলৈ আৰু কি হৈ আছে এই কাৰণে অহা নাই তো প্ৰথমতে আপোনালোকে সমৰ্থক পোৰ্টালত যাব সমৰ্থক পোৰ্টালত যাই কিনে আপোনালোকে যদি লগইন এতিয়ালৈকে কৰা নাই তো লগইনটো কৰি ল'ব আৰু আপোনালোকে যদি প্ৰফাইলটো ক্ৰিয়েট কৰা নাই তো মোৰ ফাৰ্ষ্ট ভিডিঅ' আছে এই ভিডিঅ'টো মই ডেসক্ৰিপচনত পিন আপ কৰি ৰাখি দিম তাৰ পৰা আপোনালোকে কেনেকৈ আপোনালোকে প্ৰফাইলটো ক্ৰিয়েট কৰিব পাৰিব এইটো ভিডিঅ' সবিশেষ জনাই দিম তো প্ৰথমতে লগইন হৈ ল'ব লগইন হৈ যাব আৰু লগইন যদি আপোনালোকে পাসওয়ার্ড যদি ক্ৰিয়েট কৰিছে লগইন হ'ব আৰু যদি পাসওয়ার্ড ক্ৰিয়েট কৰা নাই তেৰে ৰেজিষ্ট্ৰেচন বটনত ক্লিক কৰি দি ৰেজিষ্ট্ৰেচনটো কৰি ল'ব আৰু আপোনালোকৰ যদি এজনে মোক সুধিছে যে দাদা মোৰ পাসওয়ার্ডটো ভুল দেখুৱাই আছে তো আপোনালোকে ইয়াতে কি কৰিব আপোনালোকৰ যেটো পাসওয়ার্ড আছে এইটো আপোনালোকে যদি পাসওয়ার্ডটো ভুল দেখুৱাই দি আছে তেনেহলে আপোনালোকে ইয়াতে ফৰগেট পাসওয়ার্ড বুলি ইয়াতে মাৰি দিব পাৰে ফৰগেট পাসওয়ার্ড মাৰি দিয়াৰ লগে লগে আপোনালোকৰ ফৰগেট পাসওয়ার্ড মাৰি দিয়াৰ লগে লগে আপোনালোকৰ নেক্সট একাউন্ট পেজ খুল খাব আৰু ইয়াতে আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন কৰাৰ সময়তে যেটো জিমেইল দিছে ইয়াতে যেটো ইমেইল দিছে ইয়াতে বহুৱাই দিব আৰু তাৰ পিছত ক্যাপচাটো ফিল আপ কৰি দিব আৰু ক্যাপচাটো ফিল আপ কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে সেন্ডত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ জিমেইলত এটা ওটিপি সোমাব এই ওটিপিটো ইয়াতে এন্টাৰ কৰি দি তাৰ পিছতে আপোনাৰ যেটো মনত থকাকৈ এটা পাসওয়ার্ড বহুৱাই দিব লগইন হৈ ল'ব ইয়াতে লগইন হৈ গৈছো লগইন হৈ যোৱাৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব আপোনালোকে যে আপোনালোকৰ লগইন হৈছে না নাই তো লগইন হৈছে না নাই ইয়াতে আপোনালোকে চাব পাৰিব আপোনাৰ ৰেজিষ্ট্ৰেচন আইডি যেটো আছে ইয়াতে দেখুৱাই শো কৰিব তাৰপৰিতে অলপ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছতে আপোনালোকে ইয়াতে সকলোবিলাক যদি ৰেজিষ্ট্ৰেচন কমপ্লিট কৰি থোৱাৰ পিছতে কলেজ অপচনটো আহা নাই তো কেইদিন পিছতে আহিব এইটো মই জনাই আছো তো ইয়াতে আপোনালোকে চাব পাৰিব যে লগইন হোৱাৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব যে ইয়াতে দুটা অপচন ইয়াতে পপআপত গৈ আছে যে কলেজ এপ্লিকেশন উইল বি লাইভ সোন তো অতি সোনকালে আহি আছে আপোনালোকৰ কলেজ যেটো অপচন আছে এই অপচনটো অতি সোনকালে আহি আছে আৰু তাৰ পিছতে এটা দি আছে যে the portal is now open the registration profile complete only তো যেটো প্ৰফাইল আছে এই প্ৰফাইলটো আপোনালোকে কমপ্লিট কৰিব কৈছে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কমপ্লিটটো কৰি লওক তাৰ পিছতে কলেজ যেটো অপচন আছে এই কলেজ অপচনটো এতিয়া অহা নাই কিছুদিন পিছতে আহি আছে আপোনালোকে যেতিয়া আহিব তেতিয়া আপোনালোকক মই জনাই দিম আৰু অহাৰ পিছতে আপোনালোকে এইটো লগইন হৈ যোৱাৰ পিছতে আপোনালোকৰ কলেজ অপচন যেটো আছে এইটো ক্লিক কৰি দি আপোনালোকে কলেজ অপচনটো ক্লিক কৰি দিব এপ্লাই কৰি দিব আৰু তাৰ পিছত ইয়াতে লাষ্ট ডেট কিমান তাৰিখ লৈকে ইয়াতে আমাৰ সমৰ্থক পোৰ্টালত এপ্লাই কৰিব পাৰিম তো ইয়াতেলৈকে কোনো ধৰণৰ লাষ্ট ডেট দিয়া নাই যেটো আপোনালোকে যে লাষ্ট ডেট এইটো নিৰ্ধাৰিত কৰি দিছে যে ইয়াৰ ভিতৰতে কৰিব লাগিব ইয়াতে এইটো দিয়া নাই এতিয়ালৈকে কাৰণ এতিয়ালৈকে কলেজ অপচন যেটো আছে এইটো অহা নাই আৰু যেটো আহিব লগিয়া আছে এইটো কলেজ বিলাক আপডেট দি আছে হয়তো তাৰ বাবে আহা নাই তো এইবিলাক আপডেট হোৱাৰ পিছতে আপোনালোকে সকলোবিলাক ইয়াতে আহি পৰিব যে কলেজ লাষ্ট ডেট তাৰ পিছতে আপোনালোকে যদি মিসমেচ কৰি থাকে তো মিসমেচ আপোনালোকে সমৰ্থক পোৰ্টালৰ জৰিয়তে আপোনালোকে যদি ৰেজিষ্ট্ৰেচন ভালকে কৰিব অলপ ভালকে
আপোনালোকৰ যদি কোনো মিছমেচ নহয় আৰু মিছমেচ যদি ইন কেছ আপোনালোকৰ যদি মিছমেচ হৈ থাকে তথাপিও আপোনালোকে এটা কাম কৰিব যে লাষ্ট ডেট যিটো আৰু এটা ডেট দিয়ে যিটো ডেট আপোনালোকে কাৰেকশ্যন কৰিব পাৰে এই কাৰেকশ্যন কৰিব পৰা ডেট যিটো আছে এইটো আপোনালোকে কাৰেকশ্যন কৰিব পাৰে তো ধন্যবাদ এইটো আছিল সৰু এটা ইনফৰমেশ্যন ভিডিঅ'টো যদি ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ